হেল্ল' এভৰিৱান, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে মই এখন শিশু নিকেতন শংকৰদেৱ শিশু নিকেতনৰ অনুষ্ঠানলৈ মই যাব ওলাইছোঁ। সেই বিদ্যালয়খনত কেনেকৈ নীতি নিয়মেৰে কেনেকৈ দিৱসটো পালন কৰা হয় মই আপোনালোকক পাৰিলে দেখুৱাম। বলক, মোক তালৈ নিমন্ত্ৰণ জনাইছে আৰু সকলোকে শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মোৰ আদিগুৰু পিতৃ আৰু মোৰ মা দেউতা সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু এইখনে হৈছে বিদ্যা ভাৰতীৰ সম্বন্ধ শিশু শিক্ষা সমিতি অসম অন্তৰ্ভুক্ত শংকৰদেৱ শিশু নিকেতন বৰপেটা ৰোড। আৰু বলক মই ভিতৰলৈ এতিয়া সোমাই যাম আৰু আপোনালোকক মই অলপ দেখুৱাই থাকিম। আৰু এইফালে অকণমান গাড়ী শব্দ পাব পাৰে, ভিডিঅ'টি চাই সংকোচ নকৰিব কোনেও, আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টি চাই থাকিব। বলক ভিতৰলৈ সোমাই যাওঁ। ফুলৰ চৌহদ আপোনালোকে দেখিছে। এয়া আহি মই পালোৱে শিক্ষাগুৰু ছাৰক, গৈ আছোঁ ভিতৰলৈ, গৈ আছোঁ। সেয়া এয়া শিশু নিকেতনৰ পানী তোলাৰ দৃশ্য আপোনালোকক দেখুৱালোঁ, অকণমান চাই থাকিব। সভাপতি ছাৰ কাষতে আছে। শংকৰদেৱ শিশু নিকেতনৰ প্ৰেচিডেণ্ট, তেখেতক লগ পালোঁ। আৰু এইফালে আছে আমাৰ চিনাকি পৰিচিত বাইদেউ, মই বাইদেউৰ কাষতে থাকিছিলোঁ বহুদিন। বাইদেউ ভালনে? ঠিক আছে। আৰু আপোনালোকক দেখুৱালোঁ অকণমান। প্ৰথমে মই শুভেচ্ছা জনালোঁ আপোনালোকক শিক্ষক দিৱস উপলক্ষে। দেখিছে শিক্ষাগুৰুসকলে শাৰী শাৰী পাতিছে আৰু ইয়াত ভৰি ধোৱা হ'ব। আৰু আপোনালোকে নিয়মটো চাব, ভাল পাব। আৰু আমি যিহেতুকে শংকৰদেৱ শিশু নিকেতনত এই নিয়ম নীতিবোৰ দেখিবলৈ পাওঁ, সেইকাৰণে ভাবিছোঁ চাওক গুৰুসকলকনো কেনেদৰে ভৰি ধোৱাব, কি কৰিব, আমিওতো দেখা নাই ন। সেইকাৰণে আপোনালোকেও চাওক এই জৰিয়তে। ইমান ধুনীয়াকৈ শাৰী পাতিছে, চাওকচোন, দেখিয়ে ভাল লাগি যায় নহয়নে? আজিৰ এই দিনটোত সঁচাকৈ ভক্তিভাৱ জন্মি যায়। চাওক আৰু তাৰ মানে থিয় হৈছে যিহেতুকে এয়া ভৰিত ধুৱাব, সেইটোৱে আপোনালোকে চাই থাকিব। এয়া হৈছে ঘৰখনতে শিকি অহা সংস্কাৰ, আৰু যিসকলে ঘৰখনত এই সংস্কাৰখিনি শিকা নাই অথচ শিশু নিকেতনত এই সংস্কাৰখিনি শিকিবলৈ পাব। মানে আজিকালি এনেকুৱা হৈছে যে শিক্ষক দিৱসৰ দিনাখন ক্লাছ সজাই বেলুন ফুটাই আৰু কেক কাটা আৰম্ভ কৰিছোঁ। আৰু শিক্ষক দিৱসৰ যি তাত সেই ক'ৰবাত ৰৈ যায়। গুৰুৰ প্ৰতি যিটো শ্ৰদ্ধা, গুৰুৰ প্ৰতি যিটো পূজন, গুৰুৰ প্ৰতি যিটো ভক্তি, সেই ভক্তি উচিত বেলেগ এটা সংস্কৃতিৰ আনন্দময় কিবা বেলেগ এটা পৰিৱেশত গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ।
খাব নাই এইফালে চাহ খাব দিছে দাদাৰ লগত আমি একেলগে খাওঁ চাহ এইফালে আছে বাইদেউ আৰু এনেকৈ দাদা আছে চাহখিনি খাই লৈ উঠি আমি অলপ ফাংচনত লগ হ'ম বাৰু এয়া আমাৰ মাজত দেখিছে প্ৰবীণ দাস কওকচোন নামটো মোৰ নাম গোবিন্দ দাস অঁ আৰু কিয় জানেনে নামটো সুধিব লগা হৈছে আমি তাৰমানে দাদা তেৰপাদা বুলিয়ে মই জানো আৰু এনি টাইম সেই নামটোৱে মানে আমাৰ মনত সাঁচ বহুৱাই দিছে সেইটো কাৰণে আৰু এওঁ লগ পালোঁ অকণমান দাদা কৈ দিয়ক কিবা আপোনাৰ যিটো চেনেল অঁ মোৰ চেনেলটো আপোনাৰ সকলোৱে চাওক সকলোৱে শুনক তাতে ক্ৰিয়েটিভ কাম কৰি আছে গতিকে ক্ৰিয়েটিভিটি থকা কামবোৰ মানুহে চাব লাগে হয় আজি আমাৰ শিক্ষক দিৱস পৰীক্ষাৰ ফালৰ পৰা শিক্ষক দিৱস আমাৰ উদযাপন কৰা হৈছিলে গুৰু পূজন অনুষ্ঠান গতিকে আজি ভদ্ৰৰঞ্জক লগ পাই খুব ভাল লাগিল মোৰ লগ পাম হয় মোৰো বহুত ভাল লাগিল আপোনাক লগ পাই যিহেতুকে চিনাকি পৰিচিত মুখ আৰু যদিও আমি সুশৰীৰে লগ পোৱা নাই অভিনয়ৰ দ্বাৰাই আপুনি আমাৰ নিজৰ নিচিনা মানুহ লাগে সেইকাৰণে ভাল লাগিছে আপোনাক বহুত বহুত ধন্যবাদ আৰু ভালে থাকক আপুনি বহুত খিনাইছে দাদা কিয় অঁ খুব হৈ আছে সেইকাৰণে ঠিক আছে হ'ব দিয়ক শিক্ষাবিদ হিচাপে অৰ্থাৎ এজন শিক্ষক হিচাপে তেখেত পৰিচিত আছে যদিও তেখেত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা এটা মনোৰঞ্জন দিশ কোৱা না কি কয় আহি বিচাৰিলে কিমান মৰম কৰিব লাগিব মাকে এজন ল'ৰা বা ছোৱালীক যেতিয়া মাকৰ গৰ্ভত থাকে হয়নে সেই গৰ্ভত থাকোঁতে ল'ৰা বা যিজন ছোৱালী গৰ্ভত আছে মাকৰ সেই মাকে কষ্ট পাব বুলি মাকে পেটিকোটটো ৰছীডাল জোৰকৈ নামাৰে আমি যেনেকৈ গামোচা বা পেণ্ট পিন্ধিলে বেলডাল মাৰোঁ জোৰকৈ মাৰোঁ হয়নে নাই মাৰোঁ নে নাই সেই যিয়ে নহয় তিৰোতা মানুহে পিন্ধা যিটো অলপ কাপোৰ বস্ত্ৰ সেই বস্তুটো জোৰকৈ নামাৰে তেতিয়া ল'ৰা ছোৱালীৰ কষ্ট নাপায় এই ল'ৰা ছোৱালী যেতিয়া জন্ম হয় ডাঙৰ হয় ভালদৰে ছাত্ৰ ছাত্ৰী হ'লে ভাল ছাত্ৰ হ'লে ভালদৰে জ্ঞান আহৰণ কৰিলে মাক বাপেকৰ বহুত তৃপ্তি থাকে হয়নে নাই মাক বাপেকৰ চিনাকি হয়নে নাই প্ৰথমতে ছোৱালী জন্ম পাই যি কয় এইটো অংকুৰ ল'ৰা বুলি কয় হয়নে নাই তাৰপিছত যেতিয়া ডাঙৰ হয় কি ডাঙৰ মানুহ হয় তেতিয়া কয় অমুকৰ বাপে নেকি ৰাস্তাৰে গৈ থাকিলে আগতে মোক কৈছিলে বোলে মই এইটো মোৰ নাম মই দেউতাৰ নাম অমৰেন্দ্ৰ দাস এইটো অমৰৰ পুত্ৰ আৰম্ভ কৰোঁ ইউটিউব চেনেলটো সেইকাৰণে ক'লোঁ আৰু প্ৰমাণ সকলোকে শিক্ষক আৰু তেওঁলোকৰ ভাষণ শুনিলোঁ আৰু আপোনালোকে জানে মই আচলতে ভাষণ দিয়াৰ কাৰণে ইয়াত অহা নাই মই অকণমান এইটো আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এইখিনি কৰি মই ছ'চিয়েল মিডিয়াত হয়তো আপলোড কৰিবৰ কাৰণে আহিছোঁ আৰু এইখিনি সুবিধা দিয়াৰ কাৰণে মোৰ ছাৰ ডক্টৰ ছাৰ মই কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু তেনেকৈ মোক ৰাতি 11টা বজাত ফোন কৰিলে সেইকাৰণে ভাবিলোঁ এদিনৰ ৰিকুৱেষ্ট মই নাৰাখি থাকিব নোৱাৰি তেনেকৈ আহিছোঁ আৰু এই অনুষ্ঠানখন মই আগতেও চাইছিলোঁ আৰু যিহেতু অনুষ্ঠানৰ জৰিয়তে শিষ্টাচাৰ ৰীতি নীতিখিনি দেখিব পাওঁ আৰু শুনিও থাকোঁ এই শিশু নিকেতনৰ যিটো তাৰমানে শিষ্টাচাৰখিনি সঁচাকৈ আমাৰ মনবোৰ জয় কৰি যায় নিজেও মই এজনী শিক্ষকৰ পত্নী আৰু তেনেকৈ মোৰ ছোৱালীজনীক ধৰক সৰুৰে পৰা এনেকৈ ডাঙৰ প্ৰণাম কৰাটো শিকাইছোঁ আৰু ইয়াত কিছুমানে হয়তো ঘৰতে সংস্কাৰটো শিকি আহিছে আৰু
আজি মোৰ এই শিক্ষক দিৱস উপলক্ষে মই য'ত গৈছিলোঁ আপোনালোকক দেখুৱালোঁ, ভিডিঅ'বোৰ দিম, আপোনালোকে চাব। শংকৰদেৱ শিশু নিকেতনৰ পৰা মই ওলাই আহি ঘৰ পালোঁ আৰু সেয়ে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব আৰু সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিক্ষক দিৱস উপলক্ষে সকলোৱে ভালদৰে থাকক, সুস্থ হৈ থাকক আৰু সেয়ে মোৰ ফালৰ পৰা প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু আজিলৈ আহিছোঁ ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।